এতিয়া প্ৰচণ্ড বৰষুণ এই বতাহ ধুমুহাৰ মাজতো কলিয়াবৰৰ বালিটিকা গাঁৱত এজাক টুকুৰা চৰাই জীৱন সংগ্ৰামত অব্যাহত আছে। প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা বহু বাঁহ ইতিমধ্যেই খহি পৰিছে তামোল গছ নাৰিকল গছৰ পৰা, আৰু মাজতো টুকুৰা চৰাইজাকে নিজৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু কলিয়াবৰৰ বিভিন্ন স্থানত এজাক টুকুৰাৰ এই মৰ্মান্তিক দৃশ্য এতিয়া হৃদয় কঁপাই তুলিছে। আচলতে এয়া এক প্ৰকৃতিৰ লীলা, প্ৰকৃতিক কোনেও হাতেৰে বাধা দিব নোৱাৰে, কিন্তু তথাপি চৰাইজাকৰ এনে দুখ লগা দৃশ্য দেখি এতিয়া সকলোৰে হৃদয়ত কঁপনি উঠিছে। ভগৱানক সকলোৱে প্ৰাৰ্থনা জনাম এই নিৰ্বাক চৰাইজাক সুস্থ হৈ থাকক, সিহঁতে প্ৰকৃতিৰ লগত যুঁজ দিবলৈ শক্তি পাওক। এতিয়া প্ৰচণ্ড বৰষুণ এই বতাহ ধুমুহাৰ মাজতো কলিয়াবৰৰ বালিটিকা গাঁৱত এজাক টুকুৰা চৰাই জীৱন সংগ্ৰামত অব্যাহত আছে। প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা বহু বাঁহ ইতিমধ্যেই খহি পৰিছে তামোল গছ নাৰিকল গছৰ পৰা, আৰু মাজতো টুকুৰা চৰাইজাকে নিজৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু কলিয়াবৰৰ বিভিন্ন স্থানত এজাক টুকুৰাৰ এই মৰ্মান্তিক দৃশ্য এতিয়া হৃদয় কঁপাই তুলিছে। আচলতে এয়া এক প্ৰকৃতিৰ লীলা, প্ৰকৃতিক কোনেও হাতেৰে বাধা দিব নোৱাৰে, কিন্তু তথাপি চৰাইজাকৰ এনে দুখ লগা দৃশ্য দেখি এতিয়া সকলোৰে হৃদয়ত কঁপনি উঠিছে। ভগৱানক সকলোৱে প্ৰাৰ্থনা জনাম এই নিৰ্বাক চৰাইজাক সুস্থ হৈ থাকক, সিহঁতে প্ৰকৃতিৰ লগত যুঁজ দিবলৈ শক্তি পাওক।